নমস্কাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ ইংৰাজী বিষয়ৰ এটা পাঠ সেই পাঠটোৰ এ লেটাৰ্ছ ফ্ৰম এ ফাদাৰ টু হিজ ডটাৰ ইয়াৰ যিটো দ্বিতীয় অংশ সেই দ্বিতীয় অংশটো হোৱাট ৱেৰ ডিজ আৰিয়নছ লাইকছ পেজ নম্বৰ 49ৰ পৰা প্ৰশ্ন উত্তৰ সহকাৰে এই কথাখিনি আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে কিতাপ খুলি লোৱা পেজ নম্বৰ 49 আৰু খুব ভালকে কঠিন শব্দবিলাক নোটছ কৰিবা। We can find out a lot about them. What were these Aryans like? আৰিয়ানসকল দেখাত কেনেকুৱা? What were these Aryans like? এই আৰ্যসকল দেখাত কেনেকুৱা আছিল? We can find out a lot about them. আমি সিহঁতৰ আৰ্যসকলৰ বিষয়ে বহুত কথাই জানিব পাৰোঁ। From the books they wrote, যিবিলাক কিতাপ তেওঁলোকে ৰচনা কৰিছে বা যিবিলাক গ্ৰন্থ তেওঁলোকে লিখিছে। Some of these books সেই কিছুমান কিতাপৰ ভিতৰত আছিল like the Vedas, বেদ আছিল are the oldest books আৰু বেদে আছিল সেইবিলাকৰ ভিতৰত আটাইতকৈ পুৰণি গ্ৰন্থ in the world পৃথিৱীৰ ভিতৰতে। Probably they were not written down to begin with. প্ৰথম অৱস্থাত হয়তো সেই বেদ লিখিত ৰূপত নাছিল। They were learned by heart. সিহঁত অন্তৰত ৰাখিছিল বা মনত ৰাখিছিল and recited আৰু তাক আবৃত্তি কৰিছিল and chanted আৰু গাইছিল to others. এজনে আনজনৰ সন্মুখত গাই শুনাইছিল আৰু মনত ৰাখিছিল। প্ৰথম অৱস্থাত এই বেদ লিখিত ৰূপত নাছিল। They were written in such beautiful Sanskrit. এই কিতাপখন ইমান সুন্দৰ সংস্কৃতত ৰচনা কৰা আছিল যে that you can almost sing them. কাৰণ গোটেই কিতাপখনকে প্ৰায় গাব পাৰি বা সুৰ লগাই গাব পাৰি। Even now it is pleasant to hear. আনকি এতিয়াও এইটো শুনিবলৈ খুব সুন্দৰ লাগে। A man with a good voice. যদি এটা ভাল মাতেৰে এজন মানুহে তাক গায়। Who knows সংস্কৃত যে সংস্কৃত জানে recite the Vedas. বেদৰ যদি শ্লোকবিলাক তেওঁ সুন্দৰকৈ পাঠ কৰে তেতিয়াহ'লে তাক শুনি থাকিবৰ মন যায়। The Vedas are considered really holy books by Hindus. হিন্দুসকলে বেদখন অতি পবিত্ৰ গ্ৰন্থ বুলি জ্ঞান কৰে। But কিন্তু what does the word Veda means? বেদ শব্দটোৰ অৰ্থ তেতিয়াহ'লে কি? It means knowledge. ইয়াৰ অৰ্থ হৈছে জ্ঞান। বেদ শব্দটোৰ অৰ্থ হৈছে জ্ঞান and the Vedas contained the knowledge আৰু ইয়াত যথেষ্ট পৰিমাণৰ জ্ঞানৰ কথা আছে which the wise men of those days সেই সময়ৰ যিসকল জ্ঞানী ব্যক্তি আছিল সেই জ্ঞানী ব্যক্তিসকলে called ঋষিজ যাক ঋষি বুলি কোৱা হৈছিল and মুনিজ বা মুনি বুলি কোৱা হৈছিল had gathered তেওঁলোক সকলোৱে একেলগে লগ হৈছিল they did not have railway and telegraphs সেই সময়ততো আৰু ৰেল বা টেলিগ্ৰাফ নাছিল and cinema in those days বা চিনেমাও সেই সময়ত নাছিল but that does not mean that they were ignorant. কিন্তু তাৰ মানে এইটো নাছিল যে তেওঁলোক অজ্ঞ আছিল বা অজ্ঞানী আছিল। Ignorant মানে অজ্ঞ। Some people think that কিছুমান মানুহে ভাবিছিল যে the wise men were wiser than any today. সেই সময়ৰ জ্ঞানী ব্যক্তিসকল আজিৰ জ্ঞানী ব্যক্তিসকলতকৈ কোনে কোনে কম নাছিল বুলি বহুতে ক'ব খোজে। Whether they were wiser or not, সিহঁত জ্ঞানী হকেই বা নহকেই they wrote wonderful books. সিহঁতে কিন্তু যিবিলাক কিতাপ ৰচনা কৰিছিল সেই সময়ত সেইবোৰ খুব আচৰিত ধৰণৰ গ্ৰন্থ আছিল which even today are greatly admired. যিবোৰ আজিও উচ্চ প্ৰশংসিত হৈ আছে। Greatly admired আটাইতকৈ বেছিকৈ প্ৰশংসা কৰা। Admire মানে হৈছে প্ৰশংসা কৰা। This itself shows আৰু ইয়াৰ পৰাই দেখা যায় how great these men of the olden days must have been. পুৰণি কালৰ সেই লোকসকল কিমান মহান ব্যক্তি আছিল নিশ্চয় এতিয়া অনুমান কৰিব পৰা যায়। As I have said, these Vedas were not at first written. They were remembered and handed down from generation to generation by word of the mouth. They must have had wonderful memories in those days. How many of us can learn by heart whole books? As I have said, মই ইতিমধ্যে কৈছোৱেই these Vedas were not at first written. প্ৰথম অৱস্থাত এই বেদ ৰচনা কৰা হোৱা নাছিল। They were remembered. সেইটো মনতহে ৰাখিছিল and handed down from generation to generation. আৰু এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ
এই ধৰণেই চলি আছিল বাই ৱৰ্ড অফ মাউথ মৌখিকভাৱে বা মুখৰ কথাৰে সি চলি গৈছিল দে মাষ্ট হেভ হেড ৱাণ্ডাৰফুল মেমৰিজ ইন দ'জ ডেইজ সেই সময়ত তেওঁলোকৰ নিশ্চয় স্মৃতি শক্তি এইটো খুব আচৰিত আছিলে ৱাণ্ডাৰফুল মেমৰিজ আছিলে হাউ মেনি অফ আছ কেন লাৰ্ণ বাই হাৰ্ট হোল বুকছ আজি আমাৰ কিমানজনে এখন কিতাপৰ গোটেইখিনি সম্পূৰ্ণৰূপে মনত ৰাখিব পাৰে তাৰ ওপৰত সন্দেহ আছে Those days when the Vedas were written are called the Vedic period. The first Veda is Rig Veda. It is full of rhymes and songs which the old Aryan used to sing. Those days সেই সময়ত when যেতিয়া the Vedas were written বেদ ৰচনা কৰা হৈছিলে are called the Vedic period. সেই সময়ৰ যুগটোক বৈদিক যুগ বুলি কোৱা হৈছিলে The first Veda is Rig Veda আৰু তোমালোকে জানাই প্ৰথম বেদখনৰ নাম আছিলে ঋগবেদ আৰু পৃথিৱীৰ আটাইতকৈ পুৰণি বেদখন বেদ বুলি যাক কোৱা হয় বা পৌৰাণিক গ্ৰন্থ বুলি কোৱা হয় ইট ইজ ফুল অফ হিমছ এইখিনি গোটেই সম্পূৰ্ণ শ্লোক আছিলে হিমছ মানে শ্লোক এণ্ড songs আৰু গীত তাক সুৰ লগাই গাব পাৰি which the old Aryans used to sing পুৰণি আৰ্যসকলে যিটো গাইছিলে বা তেওঁলোকে সেইটো পাঠ কৰিছিলে They must have been a very light-hearted people. তেওঁলোক যথেষ্ট কোমল অন্তৰৰ মানুহ আছিলে not morose and gloomy. তেওঁলোক বিমৰ্ষ নাছিলে বা তেওঁলোক বিস্ময়কৰ নাছিলে but full of joy and adventure. তেওঁলোক অতি আনন্দিত আৰু দুষ্কাৰ্য কৰি বা দুৰূহ কাম কৰি ভাল পোৱা এডভেঞ্চাৰ কৰি ভাল পোৱা আনন্দ কৰি ভাল পোৱা ফূৰ্তি কৰি ভাল পোৱা ব্যক্তি আছিলে In their joy, they made beautiful songs. আৰু সেই আনন্দৰ কাৰণে তেওঁলোকে সুন্দৰ সুন্দৰ কিছুমান গীত উলিয়াইছিলে and sang them out to the gods. আৰু ভগৱানক প্ৰাৰ্থনা কৰি সেইবোৰ গাইছিলে They worshipped আৰু সেইকাৰণে ভগৱানক তেওঁলোকে পূজা কৰিছিলে They were very proud of themselves and their race. তেওঁলোকে তেওঁলোকৰ নিজক লৈ যথেষ্ট গৌৰৱান্বিত আছিলে The very word Arya means gentleman. Arya শব্দটোৰ অৰ্থই হৈছে gentleman বা ভদ্ৰলোক বা জ্ঞানী লোক A superior kind of person যাক এটা superior বা উৎকৃষ্ট এক শ্ৰেণীৰ ব্যক্তি বুলি কোৱা হয় বা ভাল ব্যক্তি বুলি কোৱা হয় and they loved freedom লগতে তেওঁলোকে স্বাধীন প্ৰিয় আছিলে greatly যথেষ্ট পৰিমাণে তেওঁলোকে স্বাধীনতা প্ৰিয় আছিলে They are not like their descendant in India today who have little courage and hardly feel the loss of their freedom. সিহঁতৰ কোনো বংশধৰেই যাতে ভাৰতবৰ্ষত বা অন্যান্য ঠাইত তেওঁলোকৰ স্বাধীনতা বিসৰ্জন দিবলগীয়া নহয় এই বিষয়টোত তেওঁলোক যথেষ্ট সচেতন আছিলে বা কাৰো তলতীয়া হৈ থাকিবলগীয়া যাতে নহয় সেই বিষয়টোত সচেতন আছিলে To the Aryans of old, death was better than the dishonor or slavery. পুৰণি আৰ্যসকলৰ বাবে ডিজনাৰ অসন্মান কৰা বা স্লেভাৰী বা দাসত্ব বা আনৰ তলতীয়া হৈ থকাতকৈ মৃত্যুই শ্ৰেয় ডেথ ৱাজ বেটাৰ আছিলে অৰ্থাৎ তেওঁলোক আনৰ তলত থকাতকৈ নাইবা আনৰ অসন্মানিত হৈ থকাতকৈ মৃত্যুই শ্ৰেষ্ঠ বুলি তেওঁলোকে ভাবিছিলে They were good fighters তেওঁলোক যুঁজাৰু জাতি আছিলে and they knew something of science বিজ্ঞানৰ বিষয়ে যথেষ্ট জ্ঞান আছিলে and a great deal of agriculture তেওঁলোকে কৃষি ক্ষেত্ৰতো যথেষ্ট পৰিমাণে কাম কৰিছিলে They naturally attached a great value to agriculture প্ৰাকৃতিকভাৱেই তেওঁলোকে কৃষিৰ ক্ষেত্ৰত নিজকে সংযোজিত কৰি চলিছিলে and so they valued also everything that helped agriculture আৰু সেইকাৰণে কৃষিৰ ক্ষেত্ৰত যিবিলাক বস্তুৱে সহায় কৰে বা কৃষিৰ লগত জড়িত সকলো সা সামগ্ৰী বস্তু বা অন্যান্য বিষয়লৈ তেওঁলোকে যথেষ্ট পৰিমাণে মূল্য দিছিলে The great river gave them water ডাঙৰ নদীবোৰে কৃষি ক্ষেত্ৰত সহায় কৰিবলৈ পানীৰ যোগান ধৰিছিলে and they loved them নদীক সেইকাৰণে কাৰণে তেওঁলোকে ভাল পাইছিলে and looked upon them as a great friend আৰু সেইকাৰণে নদীক তেওঁলোকৰ বন্ধু হিচাপে লৈছিলে and benefactors আৰু লগতে তেওঁলোকক সহায়কাৰী হিচাপে তেওঁলোকে ভাবিছিলে The bull and cow helped them লগতে বুল যি দমৰা গৰু আৰু কাউ গাই গৰু এই দুই ধৰণৰ গৰুৱে তেওঁলোকক কৃষি কাৰ্যত সহায় কৰিছিলে আৰু সেইকাৰণে them also very much both in agriculture and in their daily lives খেতিৰ ক্ষেত্ৰত আৰু দৈনন্দিন জীৱনৰ ক্ষেত্ৰত গৰুৱে সহায় কৰিছিলে for the
Cow gave milk which was valued very greatly আৰু গৰুৰ গাখীৰ এক উচ্চমানৰ গুণসম্পন্ন খাদ্য আছিলে so the specially cared for these animals আৰু সেইকাৰণে তেওঁলোকে এই গৰুৰ এক বিশেষ ধৰণৰ যতন লৈছিলে specially cared বিশেষ যতন লৈছিলে for these animals and sang in their praises আৰু সিহঁতক উচ্চ প্ৰশংসা কৰি কিছুমান গীতো তেওঁলোকে গাইছিলে long afterwards বহুদিন পিছত people forgetting the real reason মানুহে আচল যিটো কাৰণ সেইটো কাৰণ পাহৰি গ'ল for the care of the cow গৰু যতন লোৱা বা গৰুক কিয় মানুহে ভাল পায় কিয় গৰুক বিশেষ সন্মানেৰে চাই আচল কাৰণটো বহুদিন পিছত মানুহে পাহৰি গৈছিলে started worship আৰু তেওঁলোকে পূজা কৰিবলৈ আৰম্ভ কৰিছিলে আৰু এই ধৰণে গো পূজা আৰম্ভ হৈছিলে বুলি বহুতো পণ্ডিতে ক'ব খোজে as if that was any good to anybody যেন সিহঁতে পূজা কৰি এটা আনটোৰ সফলতা বা সহায়ক হিচাপে কাম কৰিছিলে The Aryans being very proud of themselves তেওঁলোক যথেষ্ট গৌৰৱী আছিলে were afraid of getting mixed up with the inhabitant of India ভাৰতবৰ্ষৰ অন্য জনজাতিসকলৰ লগত তেওঁলোক যাতে মিলি নাযায় বা তাৰ লগত যাতে বিলীন হৈ নাযায় এই বৰ্ণসংকৰ হৈ থাকিবলৈ তেওঁলোক যথেষ্ট কঠোৰ নীতি নিয়ম সমাজত বান্ধি ৰাখিছিলে they made laws and rules to prevent these mixtures ইয়াক বাধা দিবলৈ তেওঁলোকে বহুতো আইন আৰু নিয়ম তৈয়াৰ কৰিছিলে so that Aryans could not marry others আৰু সেইকাৰণে আৰ্যসকলে আন কাকো বেলেগ জাতিৰ মানুহক বিয়া কৰাব নোৱাৰে long afterwards বহুদিন পিছত this developed into a caste system এইটোৱে জাতিভেদ প্ৰথালৈ পৰিণত হৈছিলে as it is called today যিটো আজি জাতিভেদ প্ৰথা বুলি কোৱা হয় now of course আজিকালি অৱশ্যে it has become perfectly ridiculous এইটো তেনে এক হাস্যকৰ বিষয় ridiculous মানে হাস্যকৰ some people are afraid of touching others কিছুমান মানুহে আন জাতিৰ মানুহক আনকি স্পৰ্শ কৰিবলৈ বা চুবলৈকো ভয় কৰে or eating with others বা আন ব্যক্তিৰ লগত একেলগে খাদ্য গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয় but this is getting less and less now কিন্তু অৱশ্যে মানুহবোৰ শিক্ষিত হৈ অহাৰ লগে লগে এইটো যথেষ্ট পৰিমাণে লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে এইখিনি আছিলে আৰ্যসকলৰ বিষয়ে যিটো তোমালোকৰ গল্প A Letters from a Father to His Daughter গতিকে আমি ইয়াৰ পিছত ইয়াৰ প্ৰশ্নৰ উত্তৰ শিতানলৈ আহিম এতিয়া প্ৰশ্নৰ উত্তৰখিনি আছে কম্প্ৰিহেনশ্যনৰ প্ৰথম যিখিনি আছে সেইটো হ'ল কি প্ৰথম প্ৰশ্নটো আছে question number 1 Who were the Aryans and from where did they come to India Who were the Aryans আৰিয়ানসকল কোন আছিল and from where did they come to India তেওঁলোক ভাৰতবৰ্ষলৈ where did they come ক'ৰ পৰা where মানে ক'ত and from where ক'ৰ পৰা তেওঁলোকে ভাৰতবৰ্ষলৈ আহিছিলে উত্তৰ the Aryans were a strong fighting people আৰ্যসকল শক্তিশালী যোদ্ধা জাতি আছিলে who drove the Dravidians যিসকলে দ্ৰাবিড়সকলক খেদি পঠিয়াইছিলে they came from Central Asia to India তেওঁলোকে চেন্ট্ৰেল এছিয়া বা এছিয়াৰ মধ্যভাগৰ পৰা ভাৰতবৰ্ষলৈ আহিছিলে Question number 2 How can we find out more about the Aryans আৰ্যসকলৰ বিষয়ে আমি আৰু অধিক পৰিমাণে কেনেকৈ জানিব পাৰো How can we find out more about the Aryans Answer We can find out more about the Aryans from our old Sanskrit books such as Vedas, Puranas, Ramayanas, Mahabharata আমাৰ পুৰণি যিবিলাক গ্ৰন্থ আছে বেদ পুৰাণ ৰামায়ণ মহাভাৰত এই পুৰণি সংস্কৃত গ্ৰন্থবোৰৰ পৰা আমি আৰ্যসকলৰ বিষয়ে বেছিকৈ জানিব পাৰো Question number 3 Write about the Vedas and how they were passed on to us বেদৰ বিষয়ে লিখা আৰু সেইখন আগতে কেনেকৈ চলি আছিল সেই বিষয়ে লিখা Answer Veda were the oldest book in the world পৃথিৱীৰ আটাইতকৈ পুৰণি গ্ৰন্থ বুলি কোৱা হয় বেদক There are 4 Vedas 4 প্ৰকাৰৰ বেদ আছে and the first Veda is the Rig Veda প্ৰথমখন হ'ল ঋগ বেদ At first Vedas were not written প্ৰথম অৱস্থাত লিখিত ৰূপত নাছিল It passed through orally মৌখিকভাৱে চলি আছিল generation to generation এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মৌখিকভাৱে চলি আছিল
Question number 4, how did cow worship begin? কেনেকৈ গো পূজা আৰম্ভ হৈছিল বা গৰুৰ পূজা কৰিবলৈ আৰম্ভ কৰিছিল? Answer, the Aryans naturally attached a great value to agriculture. আৰ্যসকল প্ৰাকৃতিকভাৱেই কি আছিলে খেতিৰ লগত জড়িত আছিলে so they valued everything that helped in agriculture আৰু সেইকাৰণে কৃষিক সহায় কৰা সকলো বস্তুকেই তেওঁলোকে যথেষ্ট পৰিমাণে মূল্য দিছিলে the bull and the cow helped them very much in their agricultures গৰু আৰু গাই গৰু সকলেও তেওঁলোকৰ দৈনন্দিন জীৱন in their daily life দৈনন্দিন জীৱনৰ কৃষি কাৰ্যত সহায় কৰিছিলে for the cow gave them milk গাখীৰ দিছিলে which was valued very greatly যাৰ খাদ্য মূল্য যথেষ্ট বেছি so they cared for these animals and sang in their praises long আৰু পিছত এই জন্তুবিলাকক তেওঁলোকে কি কৰিছিলে ভাল ধৰণে কেয়াৰ লৈছিলে আৰু এই ধৰণে শেষত কি হৈছিলে গো পূজা আৰম্ভ হৈছিলে তো তাৰ পিছত আমি question number 5 টো আহিছো what does the word Aryan means আৰিয়ান শব্দটোৰ অৰ্থ কি describe the characteristics of Aryans আৰ্যসকলৰ দুটা কেইটামান বৈশিষ্ট্য লিখা উত্তৰ the word Aryan means a gentleman আৰ্য শব্দটোৰ অৰ্থ হৈছে gentleman a superior kind of person এক প্ৰকাৰৰ উচ্চ শ্ৰেণীৰ ব্যক্তি some of the characteristics of Aryans are mentioned in the below তলত তাৰ বিষয়ে কিছুমান বৈশিষ্ট্য দিয়া হ'ল Number 1, they were a strong fighting people. তেওঁলোক strong fighting আছিলে. They were very proud of themselves and their race. সিহঁতৰ নিজক লৈ গৌৰৱান্বিত কৰিছিলে. They loved freedom greatly. সিহঁতে freedom স্বাধীনতা ভাল পাইছিলে আৰু কেইবাটাও বৈশিষ্ট্য লিখিব পৰা যায় আমি ইয়াত উত্তৰ হিচাপে তিনিটা বৈশিষ্ট্য লিখিছো এটা question number 6 লৈ আহা what rules of life did the Aryans keep which have developed into an unhealthy system today তেওঁলোকে এনেকুৱা এটা কি প্ৰথা আৰম্ভ কৰিছিলে যিটো আজি এটা unhealthy system বা এটা দোষযুক্ত প্ৰথা হিচাপে চিহ্নিত হৈছে answer the Aryans being very proud of themselves তেওঁলোক গৌৰৱী আছিলে were afraid of getting mixed up with other inhabitants of India ভাৰতবৰ্ষৰ আন জাতিৰ লগত তেওঁলোক মিলি যায় বুলি ভয় খাইছিলে so they made their own rules and regulation to prevent this mixture আৰু এই যেটো মিলি যোৱা কাৰ্য ইয়াক বাধা দিবলৈ তেওঁলোকে বহুতো নীতি নিয়ম সমাজত প্ৰচলিত কৰিছিলে so that Aryans could not marry others তেওঁলোকে আনক বিয়া কৰাব নোৱাৰে long afterwards this system developed into caste system আৰু বহুত পিছত এটো এটা caste system বা জাতি প্ৰথা হিচাপে পৰিগণিত হৈছিলে আৰু সেই ধৰণে আৰ্যসকলে তাক কি কৰিছিলে ব্যৱহাৰ কৰিছিলে তো ইয়াৰ পিছত যেটো গ্ৰামাৰৰ সেকশন আছে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পিচ ইতিমধ্যে আমি ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পিচৰ বিষয়ে তিনিটাকৈ ভিডিও নেৰেচনৰ ওপৰত তিনিটাকৈ ভিডিও 16 17 আৰু 18 17 18 আৰু 19 এই তিনিটাকৈ ভিডিও আমি প্ৰেৰণ কৰিছো আমাৰ ইউটিউব চেনেলত এতিয়াও উপলব্ধ হৈ আছে তোমালোকে তাৰ পৰা চালে উপকৃত হ'বা গতিকে এইখিনি আছিল এই গল্পটোৰ প্ৰশ্নৰ উত্তৰ আজি আমি ইমানতে সামৰিছো আটাইলৈ মৰম জনাইছো ধন্যবাদ